হাউলিৰ ৰাসৰ এইবাৰ এটা বিশেষ আকৰ্ষণ হৈছে প্ৰয়াত জুবিন গাৰ্গে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ এক প্ৰদৰ্শনী। ইয়াত জুবিন গাৰ্গৰ পৰিয়ালৰ লোকে তেওঁলোকক এই সামগ্ৰীখিনি প্ৰদৰ্শনৰ বাবে দিছে আৰু এইখিনি চাবলৈ যথেষ্ট লোকৰ ভিৰ হৈছে। মানুহ আহিছে আৰু জুবিন গাৰ্গক সোঁৱৰণ কৰিছে। এনেকৈ তেওঁৰ চোলা, ইয়াতে আগত হাতৰ চাপ, ভৰিৰ চাপ, আপোনাৰ জোতা প্ৰদৰ্শন কৰা হৈছে। আমাৰ লগত কিছু ব্যক্তি আছে, আমি তেওঁলোকক সুধিব চেষ্টা কৰিম। আপুনি ক'ৰ পৰা আহিছে? মই বৰপেটাৰ পৰা আহিছোঁ। হয় হয়, আপুনি জুবিন গাৰ্গৰ মানে কি আকৰ্ষণ চাব আহিছে? মানে কি ক'ম আৰু, ভাষা ক'ব ভাষা নাই আৰু, মানে অন্তৰ চুই যায়, কান্দা আহি যায় ক'ব গ'লে। মানে জুবিন দা মানে ইমান মৰমৰ আছিল, মানে ইমান মানে অমায়িক আৰু ভাষাত ক'ব নোৱাৰোঁ এনেকুৱা। মানে ইয়াত তেওঁ ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে আছে, মানে বস্তুবিলাক চাই পেলাই মানে অন্তৰ চুই যায় আছে একদম, মানে খুবেই মানে বেয়া লাগি আছে। এয়া আছিল এগৰাকী আমাৰ দৰ্শক ইয়াৰে, আৰু ইয়াতে বিভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে জুবিন গাৰ্গৰ। ইয়াত জুবিন গাৰ্গৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰা হৈছে আৰু ইয়াত তেওঁৰ এটা বিশেষ প্ৰতিমূৰ্তিও ৰখা হৈছে। এই গোটেই প্ৰদৰ্শনীটো জুবিন গাৰ্গক লৈয়ে কৰা হৈছে আৰু ইয়াত যথেষ্ট লোকৰ সমাগম হৈছে। মানুহবিলাকে চাই যথেষ্ট সোঁৱৰণ কৰিছে তেওঁলোকৰ প্ৰিয় শিল্পীগৰাকীক। এনেকৈ বহুতখিনি সম্পদ ইয়াতে দেখুওৱা হৈছে। অৰূপজ্যোতি মহন্ত, DD নিউজ, হাউলি।